Thế thì mình được hút. কওক আপোনাৰ নামটো মোৰ নাম সংসাৰ মোলাংচী ৰঞ্জন চুমন ঘৰ ঘৰ মইনাপাৰ ভেলিছিলোঁ আজি আপোনাৰ কথা আমাৰ তাত ওলাই থাকে আজি চাবলৈ আহিলো তাৰপৰা ঘৰ বিচাৰি তোমাৰ ডিব্ৰুগড় মৰাণ এখেতৰ ওচৰে নেকি কি কি হৈছিলে আপোনাৰ আমি ফটোখনত দেখিছো আপোনাৰ মানে মই খবৰ নাজানি নহয় আপুনি দেউতা এনকেফ্লাইটিছ হৈছিল ডক্টৰ এনকেফ্লাইটিছ বুলি ক'লে তাৰপৰা তাতে বহুত দিন থলো মেডিকেলতে প্ৰায় এমাহ থাকিলোঁ একেবাৰে জকা ওলাই গৈছিলে একেবাৰে জোকা ওলাই গ'ল তো নহ'ব ক'লে ডক্টৰে তাৰ নহ'ব বুলিও নকয় মানে নিজে বলে লৈ আহিলোঁ আৰু এইটো আৰু মানুহটো গৈয়ে থৈ দিলে এতিয়া আৰু ইয়াত ৰাখি থৈ কি লাভ হ'ব এনেকৈ বুলি কৈ বলে লৈ গুচি আহিলোঁ ঘৰতো থাকিলে এমাহমান ঘৰতো মানে ইটো সিটো কৰিলোঁ আৰু একো উপশম নহ'ল তাৰপৰা সেই এখেত প্ৰভু ঈশ্বৰে আৰু মানে লগ পালেগৈ আৰু তাৰপিছতে লাহে লাহে 24 দিন লাগিছে তাতো 24 দিনৰ প্ৰাৰ্থনা 24 দিনত মানে লাহেকৈ ইয়াৰ এইবোৰ লৰচৰ হৈছে আৰু ইমানখন পানীও খাব নোৱাৰিছিলে একো নোৱাৰিছিলে পানীয়ে খাব নোৱাৰিছিলে একো চেলাইনে নাযায় আকৌ গাত একেবাৰে শুকাই গ'লগৈ মানুহটো হয় এতিয়া আজি সুস্থ হোৱা কিমান বছৰ হ'ল সেই 24 দিনৰ পৰা লাহে লাহে এই নহয় এতিয়া সেই সুস্থ হোৱা একেবাৰে সুস্থ মানে ইয়াৰ অকণমান সেই পাহৰণি হেৰিটো আছে এতিয়া অলপ পাহৰি থাকে কিবা আছে নি নহ'লে কেইবছৰ হ'ল এনেকুৱা এতিয়া 6 চনতে হৈছিলে আকৌ বেমাৰটো ন 6 পৰা এতিয়া চাব 12 বছৰে 12 বছৰ হৈ গ'ল 13 বছৰ 13 বছৰ হৈছে আৰু 13 বছৰ মূৰত চাবলৈ আহিছো আমি ভালে হৈছে এতিয়া এনেকে চব ঠিকেই আৰু ন ভালে আছো এতিয়া কাম বন কৰিব পাৰে যেনিবা কামনো কি আজিকালি তেনেকুৱা ডাঙৰ কাম নাই গৰু গাইকেইটা কিবা কিবি পথাৰলৈ যোৱা কিবা পাই গৈ আৰু বেলেগত এনেকুৱা হেৰি কামো কৰিবলৈ নিদিওঁ আৰু তেনেকৈ